পাৰ্থ চাওক শেহতীয়াকৈ যেতিয়া এই ঘটনাটো সংঘটিত হৈছিল ঘটনাটো সংঘটিত হোৱাৰ পিছৰে পৰা ইতিমধ্যে গুৱাহাটী আৰক্ষীয়ে গোটেই বিষয়টো তন্নকৈ পৰীক্ষা কৰিছিল আৰু তন্নকৈ পৰীক্ষা কৰাৰ সময়ছোৱাতে এই কথাটো পোহৰলৈ আহিল যে এই গোটেই ঘটনাত এই যিগৰাকী নিলম্বিত ছাত্ৰ নেতা গৰাকী ইতিমধ্যে জড়িত আছে আৰু তেওঁ বিধি বহিৰ্ভূতভাৱে তেওঁ সেই যুৱতীগৰাকীক বিয়া পাতি আৰু তেওঁ নিজৰ লগত ৰাখিছিল আৰু যি কথা পৰিয়ালৰ পৰা লুকুৱাই ৰাখিছিল যুৱতীগৰাকীৰ পৰিয়ালৰ পৰা লুকুৱাই ৰাখিছিল সমান্তৰালকৈ তেওঁ নিজৰ পত্নীৰ পৰা লুকুৱাই ৰাখিছিল গতিকে এগৰাকী যুৱতীক এনেদৰে অতি গোপনে বিয়া পাতি যদিও তেওঁলোকে বিয়া পতা বুলি দাবী কৰিছে কিন্তু সেই বিয়া পাতি এনেধৰণে ৰখাটো এটা নীতি বিৰুদ্ধ ঘটনা আৰু সেইটো কেতিয়াও গ্ৰহণযোগ্য নহয় যি কাৰণত আৰু যুৱতীগৰাকী যেতিয়া মোবাইলটো পৰীক্ষা কৰা হ'ল মোবাইলটো পৰীক্ষা কৰাত এই কথাটো স্পষ্টকৈ ওলাই পৰিল যে তাত প্ৰফুল্ল কছাৰীয়ে দিয়া মেছেজ প্ৰফুল্ল কছাৰীৰ লগত কৰা ভিডিঅ' কল প্ৰফুল্ল কছাৰীয়ে দিয়া তেওঁলোকৰ গোপন সময়ৰ কিছু ফটো এনেধৰণৰ বহু তথ্য প্ৰমাণ তাত আহি ওলাই পৰিল আৰু সেই ওলাই পৰাৰ পিছতে ইতিমধ্যে প্ৰফুল্ল কছাৰীক গ্ৰেপ্তাৰ কৰা হৈছে আৰু প্ৰফুল্ল কছাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে এই গোটেই ঘটনাটোত যে কোনে ফটোকেইখন ভাইৰেল কৰিছিল দ্বিতীয় প্ৰসংগ হিচাপে সেই বিষয়টো তাত জড়িত হৈ পৰিব আৰু সেই বিষয়টো কিছু তদন্তৰ প্ৰয়োজন আছে কাৰণ প্ৰফুল্ল কছাৰীৰ মতে সেয়া তেওঁৰ পত্নী প্ৰথম পত্নী উষা গগৈ বা তেওঁ উষা গগৈ ভাতৃ তথা তেওঁ পৰিয়ালে কৰিছে কিন্তু উষা গগৈ তথা তেওঁৰ প্ৰফুল্ল গগৈ খুলখালীয়ে কোৱা মতে যে সেয়া তেওঁলোকে কৰা নাই যি সময়ত ফটোসমূহ ভাইৰেল কৰা হৈছিল সেই ভাইৰেল কৰাৰ সময়ত প্ৰফুল্লৰ মোবাইলটো আছিল প্ৰফুল্লৰ ককায়েকৰ হাতত গতিকে দুটা পক্ষৰ পৃথক ভাষ্য আহিছে এতিয়া এই কথাখিনি তদন্তৰ প্ৰয়োজন আছে যি কাৰণত প্ৰফুল্লক গ্ৰেপ্তাৰ কৰা হৈছে আৰু প্ৰফুল্ল কছাৰীক গ্ৰেপ্তাৰ কৰি কিছু সময়ৰ পিছত গুৱাহাটীলৈ অনা হ'ব বৰ্তমান ইতিমধ্যে ধেমাজিৰ যিগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষক অপৰাধ শাখাৰ তেওঁৰ নেতৃত্বতে কালি নিশাই গুৱাহাটীৰ পৰা যোৱা দলটোৱে ইতিমধ্যে প্ৰফুল্ল কছাৰীক গ্ৰেপ্তাৰ কৰিছে আৰু গ্ৰেপ্তাৰ কৰি কিছু সময়ৰ পিছত তেওঁলোক গুৱাহাটীলৈ দলটো ৰাওনা হ'ব গুৱাহাটীৰ পৰা পিছত অধিক তেওঁক জেৰা কৰা হ'ব আৰু জেৰাৰ পিছতেই সকলো কথা স্পষ্ট হ'ব পাৰ্থ ধন্যবাদ জ্ঞাপন কৰিছোঁ বিমল ভূষণ মহন্ত সবিশেষ আৰু শেহতীয়া আপডেটছখিনি জনোৱাৰ বাবে আমি পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম আকৌ এবাৰ উল্লেখ কৰিছোঁ এইগৰাকী ছাত্ৰ নেতা প্ৰফুল্ল কছাৰীক গ্ৰেপ্তাৰ কৰিছে মহানগৰ আৰক্ষীৰ এটা দলে ধেমাজিৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে স্বাস্থ্য পৰীক্ষাৰ অন্তত ধেমাজি থানাত ৰখা হৈছে আৰু গুৱাহাটীলৈ অনা হ'ব এইগৰাকী প্ৰফুল্ল কছাৰীক এগৰাকী বিশ্ববিদ্যালয়ত অধ্যয়নৰত ছাত্ৰীৰ মৃত্যুৰ অভিযুক্ত হৈছে এইগৰাকী প্ৰফুল্ল কছাৰী আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ